আমাৰ বৰপেটা লোকসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টি আমি 23 তাৰিখৰ পৰা 23 তাৰিখে আবেলিৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হ'ব। সেইকাৰণে আজি আমি বৰপেটা আৰু ধুবুৰী লোকসভাৰ যিসকল আমাৰ দলৰ নেতা কৰ্মী আছে তেওঁলোকৰ লগত ৰুট মেপটো কি ধৰণে আমি এই কাৰ্যসূচীটো আগবঢ়াই নিম এই কথাখিনি আমি আজি পাতিম। ৰাহুল গান্ধীৰ সম্পৰ্কত যি পাৰ্মিশ্যন বা কিবা কিবি আছে সেইবিলাক স্যাৰ গোটেইখিনি হৈছে নে স্যাৰ প্ৰচলি আছে নে কিবা প্ৰব্লেম আছে? পাৰ্মিশ্যন এতিয়ালৈকে আমি ক'তোৱে পোৱা নাই, বহুতত আমি বিচৰা নাই, কাৰণ এতিয়া আমি অকল 18 আৰু 19 তাৰিখৰ কাৰণে এপ্লাই কৰিছোঁ। আমি যোৰহাটত এপ্লাই কৰিছিলোঁ ফিল্ডৰ কাৰণে, আমাক দিয়া নাই। গোগামুখত এপ্লাই কৰিছিলোঁ, হাই ছেকেণ্ডেৰীয়ে পাৰ্মিশ্যন দিছিলে, গোগামুখ হাই ছেকেণ্ডেৰীয়ে দি পেলাই আকৌ কেঞ্চেল কৰি দিলে, ওপৰৰ নিৰ্দেশ আছে বুলি কৈ। যোৰহাটত আমি সুধি আছোঁ পাৰ্মিশ্যনটো কেতিয়া দিব, এতিয়া কৈছে যে ওপৰৰ পৰা অনুমতি পোৱা নাই। আৰু আমাৰ ৰৌ ফেৰী আৰু আপোনাৰ নাও এইবিলাকো তেওঁলোকে কৈ আছে 18 তাৰিখে আমি পাৰ হ'ব চাগিলে নোৱাৰিম। 19 তাৰিখেও কৈ আছে যে যদি চৰকাৰৰ মুৰব্বী কোনোবা ডাঙৰ মানুহ আহে তেতিয়া আমাৰ অলপ দিগদাৰ হ'ব। এতিয়ালৈকে আমি নাও পোৱা নাই, সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ দলৰ অসম প্ৰদেশ কংগ্ৰেছৰ বা অসম বিধায়িনী দলৰ আমাৰ জ্যেষ্ঠ দুজনমান নেতাই এটা সজাতি দলে চৰকাৰৰ প্ৰশাসনিক মুৰব্বীক আমি লগ ধৰি পেলাই কথাবিলাক জনাম যে জিলা প্ৰশাসনবিলাকে আৰু বিদ্যালয় প্ৰশাসনে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে কিয় আমাক এনেকৈ বিধি পথালি দিছে। আমি ভাৰত জোড়ো ন্যায় যাত্ৰা এটা কেৱল ৰাজনৈতিক যাত্ৰা নহয়, ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছে এখন মঞ্চ য'ত দেশৰ মানুহে মন খুলি কথা ক'ব পাৰিব। ৰাজনৈতিক বঞ্চনা, অৰ্থনৈতিক বঞ্চনা, সামাজিক যি বঞ্চনা হৈ আছে সেই বঞ্চনাবিলাকৰ পৰিত্ৰাণ পাবৰ কাৰণে ৰাইজে কি ভাবে, ৰাইজে কি দিহা পৰামৰ্শ দিয়ে, ৰাইজৰ কি অভিযোগ, এই কথাবিলাক কোৱাৰ কাৰণে ভাৰত জোড়ো ন্যায় যাত্ৰা এক মঞ্চ। কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈ যেতিয়া কৰিছিলে তেতিয়া আপোনালোকে দেখিছিলে যে লাখ লাখ অবাল বৃদ্ধ বনিতা দল মত নিৰ্বিশেষে ওলাই আহি পেলাই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি তেখেতসকলৰ মনৰ কথা কৈছিলে। সেই সুযোগটো আমি অসমে ল'ব বিচাৰিছোঁ। 8 দিন আমি অসমত ৰাহুল গান্ধী ডাঙৰীয়াক এই যাত্ৰাত ভাগ ল'বলৈ আহ্বান জনাইছোঁ। তেখেতে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি দিছে। এতিয়ালৈকে আমি চৰকাৰৰ পৰা আমি অন্য একো তেখেতসকলৰ পৰা সহযোগিতা বিচৰা নাই, কিন্তু আমাক মিটিঙৰ ফিল্ডখন আবেলি দিবলৈও বেয়া পাইছে। নাও এখনো যদি আমি নাপাওঁ তেতিয়াহ'লে আমি কোৱাৰ কিবা পৰিকল্পনা কৰিছে নেকি আপোনালোকে? কাৰণ মুখ্যমন্ত্ৰী গোটেইখিনি থাকে যিহেতু প্ৰশাসনৰ। মুখ্যমন্ত্ৰীটো বহুত ব্যস্ত থাকে আৰু এই স্কুলৰ ফিল্ড এখনৰ পাৰ্মিশ্যন বিচাৰি সেইকাৰণে কৈছোঁ মুখ্যমন্ত্ৰী গুৰিত আমি যাব লাগিব নালাগে সেইটো সিদ্ধান্ত আমি কোৱা নাই। এতিয়া স্কুলৰ যদি ফিল্ড এখন বিচাৰি আপোনাৰ ৰাস্তা এটা কোনফালেদি যাম নলবাৰীলৈ আহিবৰ কাৰণে সেই কথাখিনি আমি প্ৰশাসনৰ মুৰব্বীক এতিয়া জনাম। পৰৱৰ্তী সময়ত আৰু আমি তেখেতসকলে কি উত্তৰ দিয়ে সেইখিনি চাই লৈ পেলাই আপোনালোকক আকৌ আমি কথা পাতিম। এইটো বিফল কৰাৰ চেষ্টা কৰা হৈছে নেকি? সেইখিনি আপোনালোকে বিশ্লেষণ কৰক। যদি আজিলৈকে অসমত যি ৰাজনৈতিক দলৰে সভা নহওক কিয় ক'ত হয় কওক, আমাৰ মানুহৰ ঘৰৰ চোতালতো নহয়, পথাৰত নহয়, আমাৰ প্ৰত্যেকটো অঞ্চলত এখন ফিল্ড থাকে। আমি চবেই জানো যে এজন নেতা যদি আমাৰ অঞ্চললৈ আহে ক'ত মিটিংখন হ'ব, আমি তাতহে বিচাৰিছোঁ। নিৰ্বাচন যিহেতু সমাগত উপায় কি থাকিব? চাওক, এটাটো আমি শপত খাই লৈছোঁ, এটাটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শপত খাই লৈছোঁ 18 তাৰিখে যাত্ৰা অসমত আৰম্ভ কৰিম আৰু 25 তাৰিখে বক্সিহাটত গৈ পাম। মাজততো মই কৈ আছোঁ ধুমুহা বতাহ, শিল বৰষুণ, পুলিচ মিলিটেৰী বেৰিকেড চব থাকিব, কিন্তু যাত্ৰা নৰয়। কিন্তু আপোনালোক চৰকাৰে কি বিচাৰিছে চৰকাৰে সিদ্ধান্ত ল'ব। যাত্ৰাটো নৰয়। ৰাহুল গান্ধী ডাঙৰীয়া নিৰ্ধাৰিত সময়ত সদায় ওলাব, নিৰ্ধাৰিত পথেৰে সদায় যাব। এইখন গণতন্ত্ৰ, ইয়াত সংবিধান আছে, এইখন ৰাজতন্ত্ৰ নহয়, ইয়াত একনায়কত্ববাদ নচলে। গণতান্ত্ৰিক পৰম্পৰা আৰু প্ৰমূল্যক ৰক্ষা কৰি অহিংসভাৱে ভাৰত জোড়ো ন্যায় যাত্ৰাই নিৰ্ধাৰিত সময়ত, নিৰ্ধাৰিত দিনত, নিৰ্ধাৰিত স্থানত আগবাঢ়ি যাব। ৰাম মন্দিৰৰ কথা এটা শুনিছোঁ আপোনালোকে কংগ্ৰেছে প্ৰত্যাখ্যান কৰিছে নিমন্ত্ৰণটো। ৰাম মন্দিৰৰ নিমন্ত্ৰণ জনোৱা হৈছিল আপোনালোকক? ৰাম মন্দিৰলৈ নিমন্ত্ৰণ মোকো কোনোবাই কৰিব লাগে বুলি মই নাভাবোঁ। ময়ো ৰাম মন্দিৰ যাম, ময়ো কামাখ্যালৈ যাম, মই বটদ্ৰৱা থানলৈ যাম, সেইটো মোক কোনোবাই নিমন্ত্ৰণ কৰিব লাগে নেকি? প্ৰত্যাখ্যান কৰিছে যে নিমন্ত্ৰণ কৰিবৰ কাৰণে বিজেপি RSSক কোনে অধিকাৰ দিছে?
ৰাম মন্দিৰ কি কোনোবা এটা ৰাজনৈতিক দলৰ কোনোবা এটা অনুষ্ঠান নেকি? ৰাম মন্দিৰলৈ মই যাম, তেওঁলোকৰ নিমন্ত্ৰণৰ কাৰণে মই বটদ্ৰৱা থানলৈ যাবৰ কাৰণে মোক কি RSSে নিমন্ত্ৰণ কৰিব লাগিব? মই কামাখ্যালৈ যাব লাগে নালাগে সেইটো মই নাজানো নেকি? সেইটো আমি সিদ্ধান্ত ল'ম। অন্যথা ন্যায়যাত্ৰাৰ কথা অকণমান একেলগে সুধি লৈছোঁ। আজমলেও কিন্তু আপোনালোকৰ ন্যায়যাত্ৰাৰ কিছু ঠাট্টা আৰু বিদ্ৰুপসূচক মন্তব্য কৰা পৰিলক্ষিত হৈছে। তেওঁৰ ঘৰটো ব্যৱহাৰ কৰিব দিব যদি থকা ঠাই নাই, এনেকুৱা ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আজমল ডাঙৰীয়াক আপোনালোকে ক'ব 25 তাৰিখে যাতে প্ৰেছাৰৰ টেবলেট লগত ৰাখে। স্যাৰ, মাজুলী বৰপেটা আৰু বটদ্ৰৱা আজি বেল হিচাপে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। মাজুলী বৰপেটা আৰু বটদ্ৰৱা কি কৈছে মুখ্যমন্ত্ৰীয়ে বেল হিচাপে ঘোষণা কৰিছে। কোনো ধৰণৰ সেইখিনি ঠিক আছে, টেকনিকেল কথা। চৰকাৰে কিছুমান বেল্ট উঠাই ল'ব বিচাৰিছে। এতিয়াতো আমাৰ সোণাপুৰটো ট্ৰাইবেল বেল্ট, সেইটো আকৌ উঠাই দিব বিচাৰিছে যাতে ডাঙৰ ডাঙৰ পুঁজিপতিসকল আহি পেলাই অসমীয়া মানুহৰ জনজাতি মানুহৰ মাটিটো কিনি ল'ব পাৰে। য'ত ট্ৰাইবেল বেল্ট গোপীনাথ বৰদলৈৰ দিনত সংৰক্ষিত হৈছিলে সেইটো কিয় সংৰক্ষণ নকৰে? সোণাপুৰটো সংৰক্ষণ কৰি দেখুৱাওক, তেতিয়া আমি চৰকাৰক বাৰবাৰ দিম যে সোণাপুৰ ট্ৰাইবেল বেল্ট গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ যিটো ভীমবৰ দেউৰী ৰূপনাথ বৰ্মৰ যি সিদ্ধান্ত আছিলে সেই সিদ্ধান্তটো কিয় বাস্তৱিক কৰি ৰাখিব নোৱাৰে? সেইটো কৰি দেখুৱাওক। এতিয়া আমাৰ এই গোটেই ব্লকবিলাকত পেনেল বনাই আছে, জিলাবিলাকে পেনেল পঠাই আছে, বহুতৰ পৰা আমি ইতিমধ্যে পাইছোঁ। ব্লক আৰু জিলাৰ গোটেই পেনেলখিনি আহি পোৱাৰ পিছত ইতিমধ্যে আমাৰ প্ৰদেশ নিৰ্বাচন আয়োগ কমিটি গঠন কৰা হৈছে। অল ইণ্ডিয়া স্ক্ৰিনিং কমিটি আগৰ পাঞ্জাৱ চৰকাৰত বিধানসভাৰ যিজন অধ্যক্ষ আছিলে তেখেতক লৈ পেলাই আমাৰ স্ক্ৰিনিং কমিটি হৈ গৈছে। গতিকে এতিয়ালৈকে গোটেইখিনি জিলা আৰু গোটেইখিনি ব্লকৰ পেনেল আহি পাবলৈ বাকী আছে। আহি পোৱাৰ লগে লগে আমি প্ৰদেশ নিৰ্বাচনী কমিটি সভা পাতি আমাৰ APCC মতামত সহ আমি স্ক্ৰিনিং কমিটিলৈ পঠাই দিম। মোৰ বিশ্বাস যে যিহেতু 18 পৰা 25লৈকে আমি বিজি আছোঁ, গতিকে আমি 26-ৰ পৰা 30ৰ ভিতৰত আমি কামটো সম্পূৰ্ণ কৰিব পাৰিম। মানে জানুৱাৰীৰ ভিতৰত লিষ্ট ওলাই যাব বুলি মই আশা কৰিছোঁ। মানে জানুৱাৰীৰ ভিতৰতে লিষ্ট ওলাব মই আশা কৰিছোঁ ওলাব বুলি। আৰু পৰহি দিনটোত নলবাৰীৰ পৰাই লুৰিণজ্যোতি গগৈয়ে ঘোষণা কৰিছিল যে তেওঁ জানুৱাৰীৰ তালিকা পাব বুলি ঘোষণা কৰিছিল। আৰু একেলগে ঘোষণা কৰিছিল CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে যে বৰপেটাটো তেওঁলোকে খেলিব খুজিব আৰু যদি কিবা কাৰণত দিয়া নহয় বৰপেটাত তেওঁলোকে খেলিবই, চূড়ান্ত সেইটো 99% কনফাৰ্ম বুলি কৈছে। CPM দল আমাৰ কংগ্ৰেছৰ লগত 2004 চনৰ পৰা সম্পৰ্ক ভাল। ইয়াত তালুকদাৰ ডাঙৰীয়া আৰু মই যদি কাজিয়াও কৰোঁ শেষ সিদ্ধান্ত হ'ব সীতাৰাম য়েচুৰী ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া আৰু খাৰ্গে ডাঙৰীয়াৰ মাজত। গতিকে কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত ল'ব, আমাৰো মন আছে বৰপেটাত খেলিবলৈ, CPMৰ মন আছে বৰপেটাত খেলিবলৈ, মোৰ লগতো পাতিছে। গতিকে আমি এই দুয়োটা দলৰে সিদ্ধান্ত আমি দুয়োটা দলে কেন্দ্ৰীয় নেতৃত্বলৈ ঠেলি দিছোঁ। তাত সীতাৰাম য়েচুৰী ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়াই বৰপেটা যাকে খেলিবলৈ ক'ব আমি একেলগে খেলিম। জাতীয় পৰিষদৰ ক্ষেত্ৰত সিদ্ধান্তটো একেই। জাতীয় পৰিষদে এতিয়ালৈকে আমাক আনুষ্ঠানিকভাৱে জনোৱা নাই। এতিয়ালৈকে দলৰ ফালৰ পৰা ফৰ্মেলি কোনো পত্ৰ যোগে বা সভা আনুষ্ঠানিকভাৱে আমাক এতিয়ালৈকে জনোৱা নাই ক'ত খেলিব আৰু কোনে খেলিব। যেতিয়া জনাব নিশ্চয় আমি গুৰুত্ব সহকাৰে কথাখিনি আলোচনা কৰিম। এইবাৰ মূল ইছ্যুটো কি হ'ব অকণমান যদি সেইখিনি কথা কৈ যায়? এতিয়া হ'ব আৰু আজি বহুতে